কুশলে আছে ONGCৰ অপহৃত বিষয়া ৰিতুল শইকীয়া। মাজুলীৰ পাছত ডিগবৈৰ টিংৰাইত পুনৰবাৰ এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে কৰোনা পৰিস্থিতিৰ বাবে ৩ মাহৰ যুদ্ধবিৰতি ঘোষণা কৰিছে আলফা স্বাধীনে। মিয়ানমাৰত আছে ৰিতুল শইকীয়া। সুস্থ শৰীৰেৰে আছে ONGCৰ অপহৃত বিষয়াগৰাকী। মাজুলী ভ্ৰমণকালত ৰিতুল শইকীয়া কুশলে থকাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে। আমি যেটো তেখেতে ইংগিত দিছে সেই ইংগিত মতে তেখেত মাইনাৰত আছে। হয়, তেখেতৰ ইংগিতে যেটো বহন কৰিছে তেখেত সুস্থ হোৱাৰ আমি ইংগিত পাইছোঁ। তেখেতে আশ্বাস দিছে যে সোনকালে তেখেত আমাৰ মাজলৈ আহিব। ডিগবৈৰ টিংৰাই বিস্ফোৰণস্থলী পৰিদৰ্শন কালত একে ভাষ্যই দোহাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীৰ শেহতীয়া তথ্যমতে ৰিতুল শইকীয়া ম্যানমাৰত আছে। কাৰ লগত আছে কি কথা সেইখিনি আপোনালোকে জানিবই। আমাৰ হাতত যিখিনি খবৰ আছে সেই খবৰ মতে তেওঁ বৰ্তমান কুশলে আছে, ভাল স্বাস্থ্যত আছে। তেখেতৰ মুক্তিৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা আমি চলাই আছোঁ। মুখ্যমন্ত্ৰীয়ে ৰিতুল শইকীয়া আলফা স্বাধীনৰ জিম্মাত থকাৰ ইংগিত দিয়াৰ দিনাই সংবাদ মাধ্যমলৈ আহিল সংগঠনটোৰ এটা বিবৃতি। ৩ মাহৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা আলফা স্বাধীনৰ। কৰোনা মহামাৰীয়ে কঢ়িয়াই অনা অনাহুত পৰিস্থিতিৰ বাবেই একপক্ষীয় যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা সংগঠনটোৰ। যুদ্ধবিৰতি প্ৰসংগত তপতে তপতে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। নতুনকৈ প্ৰতিষ্ঠা হোৱা ৰাজ্য চৰকাৰৰ প্ৰতি আলফা স্বাধীনৰ সদিচ্ছা থকাৰো ইংগিত পোৱা বুলি জনাই সংগঠনটোৰ সিদ্ধান্তক আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোভিডৰ পৰিৱেশৰ কথা পৰেশ বৰুৱা ডাঙৰীয়াৰ যিটো বিবৃতি তাত তেখেতে প্ৰকাশ কৰিছে। লগতে সেই বিবৃতিটোত নতুনকৈ গঠন হোৱা চৰকাৰখনৰ প্ৰতি কিছু সদিচ্ছাও দেখুওৱা হৈছে। মুখ্যমন্ত্ৰীৰ মতে আলোচনাৰ পৰিৱেশ নিৰ্মাণৰ বাবে দুয়োপক্ষই ল'ব লাগিব পদক্ষেপ। চৰকাৰে এই পৰিৱেশ নিৰ্মাণৰ চেষ্টা চলাব বুলি প্ৰতিশ্ৰুতিও দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটাই কথা কম যে আলোচনাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব চৰকাৰ আৰু আলফা দুয়োটাৰে আছে। আমাৰ ফালৰ পৰা পৰিৱেশ নিৰ্মাণৰ বাবে আমি যত্ন কৰিম। ৰিতুল শইকীয়াৰ অৱস্থিতিৰ উমান পোৱাৰ ক্ষণত আলফা স্বাধীনৰ 3-মহীয়া যুদ্ধবিৰতিৰ ঘোষণাই দিছে আশাৰ ইংগিত। 25 দিনীয়া অন্তহীন অপেক্ষাৰ পাছত ৰিতুলৰ পত্নী মাতৃৰ লগতে পৰিয়ালৰ মুখতো দুখৰ মাজতো বিৰিঙিছে একতা হেতা হাঁহি। এতিয়া ছাৰে যেতিয়া আমাক জনালে যে মানুহজন সুশৰীৰে আছে আৰু সোনকালে উদ্ধাৰ হ'ব, এইটো কথা জানি আমি বহুত ভাল লাগিছে মনটো। লগতে সকলোকে আকৌ অনুৰোধ জনাওঁ যাতে মানুহজন সোনকালে ঘূৰি আহক। আনহাতে ৰিতুলক মোকলাই দিয়াৰ পাছত আলফা স্বাধীনৰ সৈতে চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া আগবাঢ়িব বুলি আশাৰ ৰেঙনি দেখিছে ৰাজ্যবাসীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। দুজন লোকৰ প্ৰাণ লোৱা টিংৰাই বিস্ফোৰণৰ ঘটনাস্থলী পৰিদৰ্শন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিহতৰ পৰিয়াললৈ 5 লাখকৈ টকাৰ সাহায্য ঘোষণা কৰি দুৰ্বৃত্তক কঠোৰ হাতেৰে দমন কৰাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ আঁৰত কোন? বিস্ফোৰণৰ 24 ঘণ্টাৰ পাছতো ওলোৱা নাই এই প্ৰশ্নৰ উত্তৰ। বিকট শব্দৰে ভয়ংকৰ বিস্ফোৰণৰ প্ৰাক মুহূৰ্তত তীব্ৰ বেগেৰে পাৰ হৈ যোৱা বাইক আৰোহী দুজনৰো সন্ধান পোৱা নাই আৰক্ষীয়ে। দুজন লোকৰ মৃত্যুৰ লগতে আন দুজনক গুৰুতৰভাৱে আহত কৰা এই বিস্ফোৰণৰ তদন্ত চলি থকাৰ মাজতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘটনাস্থলী পৰিদৰ্শন কৰি শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী। বিস্ফোৰণৰ সৈতে জড়িত দুৰ্বৃত্তক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰীয়ে ক'লে কোনো কাৰণতে ৰাজ্যত বিঘ্নিত হ'বলৈ দিয়া নহ'ব শান্তিৰ পৰিৱেশ। মই সকলোকে আহ্বান জনাইছোঁ যে আমাৰ যাতে শান্তিৰ পৰিৱেশ আমি কোনো কাৰণতে বিঘ্নিত হ'ব নিদিওঁ। এই ঘটনাৰ লগত যিসকল জড়িত তাক তদন্ত কৰি আইনৰ বিচাৰলৈ আনিবৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসনক মই নিৰ্দেশ দিছোঁ। আনফালে 24 ঘণ্টাৰ পাছতো কমা নাই দুখনি মাতৃৰ বিননি।
বিস্ফোৰণত সুৰজিৎ তালুকদাৰ চিটিকি পৰাৰ খবৰ পোৱাৰ পাছৰে পৰা কান্দি কান্দি বাউলি হৈ পৰিছে মাতৃ। সুৰজিতে আছিল অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ ভৰসা। পুৰণমল আগৰৱালাৰ হাৰ্ডৱেৰ দোকানত কাম কৰি সুৰজিতে পোহপাল দিছিল পিতৃ মাতৃক। বিস্ফোৰণে প্ৰাণ কাঢ়ি নিয়া সেই সুৰজিৎ তালুকদাৰৰ বজাত পদধূলা দিনে মুখ্যমন্ত্ৰীয়ে কথা পাতিলে দুৰ্ভগীয়া পিতৃ মাতৃৰ সৈতে। অসহায় পৰিয়ালটোক বুজনি দি বিস্ফোৰণত মৃত্যু হোৱা দুয়োটা পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। মৃত দুয়োগৰাকী ব্যক্তিৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য আমি প্ৰদান কৰিম। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত আন দুগৰাকী চিকিৎসাধীন হৈ আছে, তেখেতসকলৰো আমি চিকিৎসাৰ ব্যৱস্থা কৰিম। সঞ্জীৱ সিঙৰ পৰিয়ালতো একেই দুৰ্দশা। শুকুৰবাৰে দুপৰীয়া ১ বজাত পুৰণমল আগৰৱালাই দোকান বন্ধ কৰিবলৈ লোৱাৰ সময়তে সংঘটিত বিস্ফোৰণে প্ৰাণ কাঢ়ি নিলে গ্ৰাহক সঞ্জীৱৰ। সঞ্জীৱ সিঙৰ অকাল মৃত্যুত দিনতে এন্ধাৰ দেখিছে পত্নীয়ে। ৪ দিনৰ ভিতৰত ডিগবৈৰ দুঠাইত সংঘটিত গ্ৰেনেড বিস্ফোৰণে এতিয়া ৰাইজৰ মাজত সৃষ্টি কৰিছে আতংকৰ। প্ৰশ্ন হয়, কঠোৰ হাতেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ মুখ্যমন্ত্ৰীৰ আশ্বাসত আশ্বস্ত হ'ব পাৰিবনে উজনিৰ ৰাইজ? ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুধনৈত প্ৰকৃতি লৈছে বিনন্দীয়া ৰূপ। ৰঙা দলিচা পাৰি দিছে কৃষ্ণচূড়াই, গোলপীয়া চাদৰ পিন্ধি নাচিছে ৰাধাচূড়াই, সোণাৰুৰ হালধীয়া হাঁহিয়ে হাত বাউলি মাতিছে বাটৰুৱাক। দেশৰ প্ৰান্তে প্ৰান্তে লকডাউন, ৰাজ্যতো অব্যাহত আছে সান্ধ্য আইন, সকলো হৈ পৰিছে গৃহবন্দী। কৰোনা ভাইৰাছৰ আতংকত মানৱ সমাজ আজি বিষাদগ্ৰস্ত। পিছে আপুনি মই গৃহবন্দী হৈ থকাৰ সমান্তৰালকৈ প্ৰকৃতিয়ে লৈছে বিনন্দীয়া ৰূপ। সেয়া হয়তো আমি লক্ষ্যই কৰা নাই। এতিয়া ৰঙৰ হাতখৰি পিন্ধিছে প্ৰকৃতিয়ে। ৰঙৰ হাতখৰি পিন্ধি প্ৰকৃতি হৈছে অপৰূপা। বসন্তৰ আলিংগনত সতেজ হোৱা প্ৰকৃতিৰ বুকুত এতিয়া ৰঙৰ মেলা বহিছে। আন প্ৰান্তৰ লগতে দুধনৈতো একেই পৰিৱেশ। চৌপাশ ৰঙা কৰি ফুলিছে কৃষ্ণচূড়া। কেৱল কৃষ্ণচূড়াই নহয়, ফুলিছে ৰাধাচূড়া। এজাৰো ফুলিছে এপাহি দুপাহিকৈ। এজাৰ ফুলা দেখি আজি মনত বেজাৰ লগা নাই, লাগিছে আনন্দ, বাঢ়িছে মৰম। মনত যথেষ্ট আনন্দৰ খৰাক যোগায়, কাৰণ প্ৰকৃতিৰ সেই অপৰূপ সৌন্দৰ্য দেখিলে কোনো মানুহ এটা সৌন্দৰ্য উপভোগ কৰা ব্যক্তিয়ে কেতিয়াও ক'ব নোৱাৰে যে আমি পৃথিৱীখনৰ এই সম্পদ, প্ৰকৃতিৰ সম্পদক বাদ দি আমি থাকিব নোৱাৰোঁ। যিটো সৌন্দৰ্য আমি দেখিবলৈ পাইছোঁ, স্বতঃস্ফূৰ্তভাৱে আমাৰ মনত এটা আনন্দ ফূৰ্তি জাগি উঠে। সেয়া প্ৰকৃতিৰ, য'ত নেকি কোনো কৃত্ৰিমতাই তাত নাই বুলি ক'ব পাৰি। এনেদৰেই সেউজীয়া প্ৰকৃতিৰ বুকুত ফুলিছে ৰঙা, বগা, হালধীয়া ভিন্ন ৰঙী ফুল। এইবাৰ বহাগত নাচনীৰ খোপা শুৱনি কৰিবলৈ নাপালেও প্ৰকৃতিকে শুৱনি কৰি ফুলিছে নাচনীৰ মৰমৰ কপৌপাহি। দুখ যাতনা দূৰ কৰি মনলৈ যেন প্ৰশান্তি আনিব প্ৰকৃতিৰ এই অনন্য ৰূপে, তাৰেই আশা কৰিছে সকলোৱে। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এজাক প্ৰচণ্ড ধুমুহাই কোবাই যায় ধুবুৰী জিলাত। ধুমুহাত গৌৰীপুৰ সমষ্টিৰ মধুশোলমৰীত বিস্তৰ ক্ষয়ক্ষতি হৈছে। ধুমুহাত ঘৰ ভাঙি দুজনকৈ লোক আহত হৈছে। গাঁওখনৰ প্ৰায় 30টা ঘৰৰ ক্ষতিসাধন হৈছে ধুমুহাত। গছ গছনি, বৈদ্যুতিক খুঁটা আদি ভাঙি ব্যাহত হৈ পৰে যাতায়াত। এই ধুমুহাৰ পাছৰ কিছু দৃশ্য ধুবুৰীৰ। এজাক প্ৰচণ্ড ধুমুহাই কোবাই যায় জিলাখনক।
ধুমুহাত গৌৰীপুৰ সমষ্টিৰ মধুশোলমাৰীত বিস্তৰ ক্ষয়ক্ষতি হৈছে। ঘৰ ভাঙি 2জনকৈ লোক আহত হৈছে ধুমুহাৰ ফলত। গাঁওখনৰ প্ৰায় 30টা ঘৰৰ ক্ষয়ক্ষতি হৈছে ধুমুহাত। গছ-গছনি, বৈদ্যুতিক খুঁটা আদি ভাঙি ব্যাহত হৈ পৰে যাতায়াত। অধিক জনাব আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে। সন্ধিয়া ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুশোলমাৰী অঞ্চলত এক প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হয় আৰু এই ধুমুহাৰ ফলত কিন্তু দেখা গৈছে ইতিমধ্যে কেইবাটাও গৃহ ইতিমধ্যে সম্পূৰ্ণৰূপে ভাঙি গৈছে, গছ-গছনি ভাঙি গৈছে, বিদ্যুৎ পৰিবাহী খুঁটাসমূহ উভালি পৰিছে। প্ৰচণ্ড ধুমুহা এই প্ৰায় সন্ধিয়া প্ৰায় 6 বজাত অহা এই ধুমুহাৰ পিছত বৰ্তমানে এক কথাত ক'ব লাগে বিনিদ্ৰ ৰজনী কটাইছে সমগ্ৰ গাঁওবাসীয়ে। কাৰণ মধুশোলমাৰী আৰু মধুশোলমাৰী মেছেজদাৰী অঞ্চলৰ এই সমগ্ৰ অঞ্চলৰ মধুশোলমাৰী পাৰ্ট 2 বুলি কয় এই গাঁওখনক যি ধুমুহাৰ ক্ষতি কৰিছে, এই ক্ষতিয়ে যথেষ্ট বেছি ক্ষতি হৈছে আৰু সেই ক্ষতিয়ে কিন্তু বৰ্তমানে সৰ্বসাধাৰণ ৰাইজে একদম জুৰুলা কৰি পেলাইছে। তেওঁলোকে ৰাতিপুৱাৰ ভাগত আমি আহি দেখা পাইছোঁ তেওঁলোকৰ জহিক হৈ যোৱা গৃহসমূহ পুনৰ আচলতে তেওঁলোকৰ পুনৰ সেই বস্তু বাহানি কালেক্ট কৰিবলৈ বা বস্তু সংগ্ৰহ কৰিবলৈ লাগিছে। কাৰণ এনেকুৱা ঠাইত আমি দেখা পাইছোঁ যে গছৰ ঘৰৰ টিংপাত গছৰ ওপৰত গৈ লাগি আছে। এনেকুৱা ধৰণৰ ধুমুহা হৈছে, প্ৰচণ্ড এক ধুমুহা, যে ধুমুহা যাকে এই অঞ্চলটো কোবাই গৈছে আৰু এই অঞ্চলটোৰ কিন্তু বৃহৎ ক্ষতি হৈছে। এই ক্ষতিৰ সংখ্যা কিমান, ক্ষতিৰ পৰিমাণ কিমান এই মুহূৰ্তত আমি ক'ব পৰা হোৱা নাই, কিন্তু এনেধৰণৰ ধুমুহা বহুদিন পিছত ইয়াত হৈছে বুলি স্থানীয় ৰাইজে ইতিমধ্যে আমাক জানিবলৈ দিছে। ৰাজ্য চৰকাৰে চাহ বাগিচাসমূহলৈ নতুন SOP জাৰি কৰাৰ পিছতে গহপুৰৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষ অধিক সতৰ্ক হৈ পৰিছে। বাগিচাই নতুন SOP মানি চলাই নিছে কাম-কাজ। 9খন চাহ বাগিচা থকা গহপুৰত এতিয়া প্ৰতিখন বাগানতেই কোভিড বিধি মানি সকলোৱে নিজৰ কাম-কাজসমূহ চলাই নিয়া দেখা গৈছে। ব্যৱস্থা কৰিছে উষ্ণতা জোখাৰ লগতে কোভিড টেষ্টৰ। কোভিড আক্ৰান্তৰ বাবে সুকীয়া স্থানত কোভিড চেণ্টাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে গহপুৰৰ বিশিষ্ট ব্যৱসায়ী তথা শৈলজা সংকল্প ট্ৰাষ্টৰ সভাপতি উদয়াদিত্য গোস্বামীয়ে গহপুৰৰ ব্ৰহ্মজান দফলাগড় বাগানৰ কোভিড আক্ৰান্তসকলক যোগান ধৰিছে কোভিডৰ লগত যুঁজিব পৰাকৈ পতঞ্জলীৰ কৰণীল কিটৰ লগতে মাস্ক। আমাৰ সতীৰ্থ সাংবাদিক পলাশ ফুকনৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। ৰাজ্যৰ চাহ বাগানসমূহলৈ নতুন SOP জাৰি কৰাৰ লগে লগে এতিয়া কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চাহ বাগিচাসকলে। আৰু মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ ব্ৰহ্মজান চাহ বাগিচা কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে তাক জানিবলৈ উপস্থিত হৈছোঁ। মই সতীৰ্থই দেখাব এই মুহূৰ্তত মই বৰ্তমান ব্ৰহ্মজান চাহ বাগানত উপস্থিত আছোঁ আৰু আমি কথা পাতিব চেষ্টা কৰিম। দাদা কওকচোন, যিহেতু চৰকাৰে নতুন SOP জাৰি কৰিলে চাহ বাগানৰ শ্ৰমিকসকলৰ প্ৰতি, এতিয়া আপোনালোকৰ ব্ৰহ্মজান বাগানত কেনেকুৱা ধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰে? হয়, আমি অসম স্বাধীন ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰি আহিছিলোঁ আৰু সেই দাবীৰ পৰিপ্ৰেক্ষিতত গভৰ্ণমেণ্টে এতিয়া বৰ্তমান চাহ বাগিচাৰ কাৰণে সুকীয়াকৈ SOP জাৰি কৰিছে আৰু সেই SOPৰ নীতি নিৰ্দেশনা মতে বিভিন্ন চাহ বাগিচাই সেই নীতি নিৰ্দেশনা ফ'ল' কৰিছে। আৰু আজি আমি ব্ৰহ্মজান চাহ বাগিচাত আহি আমি লক্ষ্য কৰিছোঁ যে ব্ৰহ্মজান চাহ বাগিচা কৰ্তৃপক্ষও সেই SOPখিনি সুন্দৰভাৱে পালন কৰি আহিছে। শ্ৰমিকসকলৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে 300 টকাকৈ তেওঁলোকক খাদ্য যোগান ধৰিব লাগিব দৈনিক, বা যি লাইনত তেওঁলোকক হোম আইচলেশ্যন কৰি ৰাখিব নোৱাৰিব, কেনেকুৱা ধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? এইখিনি ইতিমধ্যে আমি বাগিচা কৰ্তৃপক্ষৰ লগত আলোচনা কৰোঁতে বাগিচা কৰ্তৃপক্ষই ইতিমধ্যে সেইখিনি ব্যৱস্থা কৰিছে। কিন্তু সেই ব্যৱস্থাখিনি অকল বাগিচা কৰ্তৃপক্ষৰ ওপৰত এৰি দিলেই নহ'ব, চৰকাৰেও কিন্তু এই বাগিচা কৰ্তৃপক্ষক কিন্তু সহায় সহযোগ কৰাটো অত্যন্ত প্ৰয়োজনীয় আছে বুলি মই ভাবোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু ক'ব লাগিব যিহেতু আৰু এই ব্ৰহ্মজান চাহ বাগিচাত এই মুহূৰ্তত গহপুৰৰ যি বিশিষ্ট ব্যৱসায়ী উদয়াদিত্য গোস্বামীদেৱে বাগানৰ একাংশ লোকক আচলতে যি পতঞ্জলী কৰ্ণিল কিট প্ৰদান কৰি আছে, আমি তেখেতৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। তাতে আমি তেনেধৰণে এই যি কণ্টেইনমেণ্ট জোন বা যাৰ ঘৰত হৈছে তেওঁলোকৰ ঘৰৰ গৈ বাহিৰৰ পৰা তেওঁলোকক আমি এই কৰণীল আৰু আমাৰ মাস্ক আমি দিছোঁ। ডায়েটৰ যোগানবিলাকো ধৰি আছে আমাৰ হস্পিটেলৰ পৰাই কোভিড পেচেণ্টবিলাকৰ কাৰণে, আৰু সেইখিনি কৰি আছে। বাগান অঞ্চলত কেনে পৰিৱেশ দেখা গৈছে? পৰিৱেশ ঠিকেই দেখা পাইছোঁ। চবেই আমাৰ কোভিড প্ৰট'কলবিলাক মানি চলা যেন লাগিছে। বহুতখিনিয়ে মানিছে, 2-এজনে মনা নাই এইটো বেলেগ কথা আৰু, কিন্তু বহুতখিনিয়ে আমাৰ 90% মানিছে বুলি ক'ব পাৰি। এবাৰ ক'ব বিচাৰিছোঁ বাক্সাৰ অন্য এজন অৰণ্য মানৱৰ কাহিনী। গছ-গছনি সেউজীয়াই যাৰ জীৱন, নিজৰ মতে গঢ়ি তুলিছে এখন সেউজ অৰণ্য। বিগত 13 বছৰে লোকজনে নিৰলসভাৱে জড়িত হৈ আহিছে প্ৰকৃতিৰ লগত।
বাক্সাৰ অন্য এজন অৰণ্য মানৱ গছ-গছনি সেউজীয়াই যাৰ জীৱন নিজৰ মতে গঢ়ি তুলিছে এখন সেউজ অৰণ্য বিগত 13 বছৰে লোকজন নিৰলসভাৱে জড়িত হৈ আহিছে প্ৰকৃতিৰ লগত এই লোকজনৰ নাম জে.কে. মুছাহাৰী বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নাগৰিজুলিৰ খান্দাজান গাঁৱত বাস কৰে এই লোকজনে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত এইগৰাকী সেনা জোৱানে বিগত 13 বছৰৰো অধিক সময় অতিবাহিত কৰি আহিছে প্ৰকৃতিৰ লগত দৈনিক 5টাকৈ গছপুলি ৰোপণ কৰা মুছাহাৰীয়ে ভাৰত-ভূটান সীমান্তত গঢ়ি তুলিছে এখন সেউজ পৃথিৱী পুৱা 5 বজাত ওলাই অহা লোকজন দিনটো গছ-গছনি আৰু নিজৰ খেতিৰ লগত ব্যস্ত থাকি সন্ধিয়া 6 বজাত উভতি যায় ঘৰলৈ কোনো দুৰ্বৃত্তই যাতে গছ কাটিব নোৱাৰে তাৰ বাবেও মজুত আছে বিশেষ কাৰিকৰী ব্যৱস্থা জীৱ-জন্তু আৰু হাতীৰ খাদ্যৰ বাবে ৰৈছে কলগছ কঁঠাল গছ ইত্যাদি বিনা অনুমতিত সেই স্থানত কোনো দুৰ্বৃত্তই প্ৰৱেশ কৰিলে নিজেই বাজি উঠে এলাৰ্ট ছিগনেল আনকি জে.কে. মুছাহাৰীয়ে গঢ়া এই সেউজ জগতখনত অতি শৃংখলাবদ্ধভাৱে পোহপাল দিছে বহু হাঁহ কুকুৰা ছাগলী পাৰ চৰাই গাহৰি ইত্যাদি যি সময়ত সমগ্ৰ দেশতে সেউজীয়া গছ-গছনিৰ পৰিমাণ কমি আহিছে তেনে সময়তেই জে.কে. মুছাহাৰীৰ সেউজ পৃথিৱীখনে কঢ়িয়াই আনিছে আশাৰ বতৰা বাক্সাৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া জটিল হৈ পৰিছে দেশৰ কৰোনা পৰিস্থিতি বিগত 3 সপ্তাহে ভাৰতত দৈনিক আক্ৰান্ত হৈ আছে 3 লক্ষাধিক লোক সাম্প্ৰতিক পৰিস্থিতিক লৈ উচ্চস্তৰীয় বৈঠকত মিলিত হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশজুৰি কৰোনাৰ ভয়ংকৰ ৰূপ দৈনিক বৃদ্ধি আক্ৰান্ত আৰু মৃতকৰ সংখ্যা চুবুৰীয়া পশ্চিমবংগত লকডাউন ঘোষণা কৰোনাৰ দ্বিতীয়টো ঢৌৱে মহাসংকটৰ সৃষ্টি কৰিছে দেশত বিগত 3 সপ্তাহে ভাৰতত দৈনিক আক্ৰান্ত হৈ আছে 3 লক্ষাধিক লোক শুকুৰবাৰৰ দিনটোত ভাৰতত কৰোনাৰ চিকাৰ হ'ল 4120 জন লোক নতুনকৈ 3,62,727 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি সম্প্ৰতি দেশত চিকিৎসাধীন হৈ আছে 37,10,525 জন লোক কৰোনাক্ৰান্ত হৈ মৃত্যু সাৱটি ল'লে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীয়ে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি পশ্চিমবংগত ঘোষণা কৰা হ'ল 15-দিনীয়া লকডাউন 16 মেৰ পুৱা 6 বজাৰ পৰা 30 মেৰ সন্ধিয়া 6 বজালৈ কাৰ্যকৰী হ'ব লকডাউন দেশৰ জটিল পৰিস্থিতিক লৈ শনিবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা মঙল আৰু বৃহস্পতিবাৰে সৰ্বাধিক লোক কৰোনাত আক্ৰান্ত হোৱা জিলাসমূহৰ উপায়ুক্তৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ইফালে বিয়লি বৈঠকত বহিল স্বাস্থ্য মন্ত্ৰালয় তাৰ মাজতে দেশত ঔষধ কোম্পানীসমূহে পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে কোভিড ভেকচিনৰ প্ৰস্তুতি অহা 2 মাহৰ ভিতৰত দেশত পৰ্যাপ্ত কোভিড ভেকচিন উপলব্ধ হ'ব বুলি জানিবলৈ দিছে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰখ্যাত সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঁইৰ মৃত্যু ক্ষণৰ উপহাৰ সংৰক্ষণৰ প্ৰচেষ্টা লেখক সমালোচক ইছমাইল হুছেইনৰ ক্ষণজন্মা সাহিত্যিকগৰাকীৰ এই উপহাৰ চাৰিকৰীয়া নৈৰ পাৰৰ জন্মস্থানত সংৰক্ষণৰ ব্যৱস্থা কৰিব ইছমাইল হুছেইনে মৃত্যুকালৰ উপহাৰ সংৰক্ষণৰ পদক্ষেপ হোমেন বৰগোহাঁইলৈ অনন্য সন্মান লেখক ইছমাইল হুছেইনৰ ব্যতিক্ৰমী চিন্তা হোমেন বৰগোহাঁই আৰু আমাৰ মাজত নাই এটা বৰ্ণাঢ্য সাহিত্য যুগৰ অৱসান ঘটাই মহাপ্ৰয়াণ ঘটিল বৰগোহাঁইৰ এইগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক সাংবাদিকৰ সন্মানাৰ্থে ব্যতিক্ৰমী পদক্ষেপ সমালোচক লেখক ইছমাইল হুছেইনৰ মৃত্যুকালত প্ৰয়াত গোহাঁইৰ নশ্বৰ দেহত অৰ্পণ কৰা গামোচা আৰনাইকে ধৰি আন সামগ্ৰী সংৰক্ষণ কৰিব হুছেইনে মই শ্মশানত গৈ দেখিলোঁ যে তেখেতক বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সেই কাপোৰ কানি
ফুলৰ মালা চব এঠাইত নলাৰ ওচৰত পেলাই থৈছে। মই ভাবিলোঁ এইখিনিতো ক'ৰবাত পেলাই দিব, নহ'লে জ্বলাই পেলাব। ইমান অমূল্য সম্পদ, গতিকে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে আমাৰ পৰা বিদায় ল'লে, তেখেতৰ স্মৃতি কিবা এটা আমি অন্তিম যাত্ৰাৰ স্মৃতি ৰাখিব পাৰোঁ নেকি। বিভিন্ন সামগ্ৰী মই বহুখিনি সংগ্ৰহ কৰি টোপোলা বান্ধিলোঁ। হোমেন বৰগোহাঁই জন্মস্থান ঢকুৱাখনাৰ চাৰিকৰীয়াৰ পাৰৰ মহখুলি চাপৰিত স্থাপন হ'ব বৰগোহাঁইৰ সমন্বয় ঐতিহ্য ক্ষেত্ৰ। ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী, তেখেত ধেমাজিৰ ঢকুৱাখনাৰ ওচৰতে। মই তেখেতক অনুৰোধ কৰিছোঁ, ঢকুৱাখনাৰ ফাটবিহুতলীৰ লগতে মহখুলি চাপৰিত হোমেন বৰগোহাঁই ঐতিহ্য ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে, আৰু তাৰ কাৰণে আমি হোমেন বৰগোহাঁই স্মৃতি ৰক্ষা সমিতি গঠন কৰিম, আৰু আপুনি উদ্যোগ ল'ব লাগিব। চৰকাৰৰ পৰা সেই সহায় তেখেতে প্ৰতিশ্ৰুতি দিছে কিবা এটা কৰিব। আৰু তাত যেতিয়া সংগ্ৰহালয় হ'ব, তাত এই গোটেই বস্ত্ৰখিনি তাত নামাকৰণ হোৱা সংৰক্ষণ হ'ব। আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা বিদায় লৈছোঁ, কিন্তু কিছু সময়ৰ পাছতে লৈ আহিম লাইভ আৱাৰ। নমস্কাৰ।